Disclaimer. This channel does not promote any violent, harmful or illegal activities. All content provided by this channel is meant for an educational purpose only. পৰেশ বৰুৱাৰ শিবিৰত কেনে আছে মানস বৰগোহাঁই এসময়ৰ গুপ্তচৰ মানসে আলফা স্বাধীনৰ কেম্পত কেনেদৰে জীৱন কটাইছে আলফা আৰু এই প্ৰতিবেদনৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই সামাজিক মাধ্যমত প্ৰকাশ কৰা এক খবৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে 2024 বৰ্ষৰ 21 জানুৱাৰী এটা বিশেষ ভিডিঅ'টো দেখা গৈছিল এজন যুৱকক মিয়ানমাৰৰ পৰা নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সলমান কেম্পত বন্দী হৈছিল এগৰাকী মানস বৰগোহাঁই নামৰ যুৱক আলফা স্বাধীনৰ বিৰুদ্ধে গুপ্তচৰগিৰি কৰিবলৈ যোৱাৰ সন্দেহত নিষিদ্ধ সংগঠনটোৰ হাতত বন্দী হৈছিল এগৰাকী মানস বৰগোহাঁই আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰাৰ পাছত সংগঠনটোৰ সংবিধান অনুসৰি সংগঠনটোৰ নেতৃত্বই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা তেওঁলোকৰ ফালৰ পৰা সদৰি কৰা হৈছিল সকলোৱে আশংকা প্ৰকাশ কৰিছিল আলফা স্বাধীনৰ বিৰুদ্ধে গুপ্তচৰগিৰি কৰিবলৈ সংগঠনটোত যোগ দিয়া মানস বৰগোহাঁইক সংগঠনটোৱে চৰম শাস্তি প্ৰদান কৰিব সংগঠনটোৰ বিচাৰ প্ৰক্ৰিয়াত মানস বৰগোহাঁই বহু বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছিল আমাক যি ধৰণে প্ৰশিক্ষণ দিছিল এনক্লেভত আমাক কি ধৰণে আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিল আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিল যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে যিবোৰ ভিডিঅ' বাৰ্তাৰ জৰিয়তে আলফা স্বাধীনে একাধিকবাৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল গুপ্তচৰ মানস বৰগোহাঁয়ে সেই সময়ত তেওঁৰ এসময়ৰ বন্ধু এগৰাকী মানস চলিহাৰ কথা বাৰে বাৰে মুখত লৈছিল মানস বৰগোহাঁয়ে দাবী কৰিছিল চোৱাংচোৱাগিৰিৰ প্ৰশিক্ষণ দিছিল এগৰাকী মানস চলিহাই সেই সময়ৰ পৰাই একেলগে কাম কৰা বুলি দাবী কৰা দুই বন্ধুৱে ইজনে সিজনৰ বিৰুদ্ধে মুখ খোলা পৰোৱা আৰম্ভ কৰিছিল এই বাৰ্তাৰ পিছতেই প্ৰথমে মানস চলিহাৰ বিৰুদ্ধে মানস বৰগোহাঁয়ে অভিযোগ আনি কৈছিল মানস চলিহাই একাংশ যুৱক যুৱতীক আলফা স্বাধীনৰ বিৰুদ্ধে প্ৰশিক্ষণ দিছিল এইগৰাকী মানস বৰগোহাঁইক এইগৰাকী মানস চলিহাই আলফা স্বাধীনৰ বিৰোধী কাৰ্যত লিপ্ত কৰাইছিল বুলি এক প্ৰকাৰে স্বীকাৰোক্তি দিছিল এইগৰাকী মানস বৰগোহাঁয়ে 2024 বৰ্ষৰ পহিলা ভাগত মানস বৰগোহাঁইৰ বাতৰিয়ে খলকৰণিৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত পৰেশ বৰুৱাৰ নেতৃত্বাধীন সৰ্বত্ৰে চৰ্চা হৈছিল বিষয়টোৰ ওপৰত আশংকা কৰাৰ দৰে কিন্তু অৱশেষত পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনে চৰম শাস্তি নিদিলে এইগৰাকী মানস বৰগোহাঁইক নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৱে চলোৱা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মানস বৰগোহাঁইক আত্মসংশোধনৰ সুবিধা দিয়া হৈছিল যোৱা জানুৱাৰী মাহত আলফা স্বাধীনৰ এক শীৰ্ষ সূত্ৰই এই সন্দৰ্ভত দেশৰ শীৰ্ষ নিউজ চেনেল নিউজ 18ক সদৰি কৰা তথ্য অনুসৰি বৰ্তমান কেম্পতে আছে মানস বৰগোহাঁই সংগঠনৰ সলমান শিবিৰত কুশলে আছে মানস বৰগোহাঁই এসময়ৰ গুপ্তচৰ মানস বৰগোহাঁয়ে আলফা স্বাধীনৰ কেম্পত কেনেদৰে জীৱন কটাইছে এই বিষয়ে পৰৱৰ্তী প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ ওচৰত দাঙি ধৰিম